নমস্কাৰ বন্ধুসকল মোৰ নাম গোবিন্দ ৰাজখোৱা মই এষ্ট্ৰবাস্তু এক্সপাৰ্ট নোমেলজিষ্ট বন্ধুসকল আপোনালোকৰ সুবিধাৰ্থে মই চেনেল আপোনালোকৰ বিভিন্ন সমস্যাৰ সমাধানৰ উপায়সমূহৰ সম্পৰ্কে বাস্তুৰ সম্পৰ্কে সংখ্যাতত্বৰ সম্পৰ্কে জ্যোতিষৰ সম্পৰ্কে তাৰ লগতে তন্ত্ৰৰ বিভিন্ন পৰিগৰ ভিডিঅ'সমূহ ইয়াত আপলোড কৰি থাকোঁ গতিকে যদি আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে অনুগ্ৰহ কৰি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'সমূহ লাইক কৰি কমেন্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব বন্ধুসকল আজি মই আপোনালোকৰ লগত হালধিৰ কেইটামান অত্যন্ত শক্তিশালী আৰু চমৎকাৰী উপায় সম্পৰ্কে আলোচনা কৰিবলৈ আগবাঢ়িছোঁ বন্ধুসকল প্ৰাচীন কালৰে পৰা হালধিক আমাৰ সমাজত আমাৰ সংস্কৃতিত অত্যন্ত পজিটিভ বস্তু হিচাপে গণ্য কৰি অহা হৈছে বিভিন্ন পূজা পাৰ্বণত বিভিন্ন মাংগলিক কামত বিবাহত এই হালধি ব্যৱহাৰ কৰা হয় বিবাহৰ আগমুহূৰ্ততো হালধিৰে গা ধোৱাৰ প্ৰথা আমাৰ সমাজত এতিয়াও প্ৰচলিত হৈ আছে বন্ধুসকল এই হালধিক জ্যোতিষশাস্ত্ৰ অনুসৰি গুৰু বৃহস্পতি আৰু ভগৱান বিষ্ণুৰ সম্পদ বুলি কোৱা হৈছে ভগৱান বিষ্ণু আৰু গুৰু বৃহস্পতি অত্যন্ত প্ৰিয় বস্তু বুলি কোৱা হৈছে বন্ধুসকল এই হালধিৰ দ্বাৰাও আমি বিভিন্ন উপায় কৰিব পাৰোঁ যাৰ দ্বাৰা আমাৰ ঘৰৰ আমাৰ জীৱনৰ বিভিন্ন সমস্যা আমি দূৰ কৰিব পাৰোঁ বন্ধুসকল ইয়াৰ আগতে মই আপোনালোকক সৰিয়হৰ উপায় সম্পৰ্কে তিলৰ উপায় সম্পৰ্কে দুবৰি বনৰ উপায় সম্পৰ্কে কৈছিলোঁ আজি মই ক'বলৈ আগবাঢ়িছোঁ আপোনালোকক হালধিৰ কেইটামান চমৎকাৰী উপায় সম্পৰ্কে গতিকে বন্ধুসকল অনুগ্ৰহ কৰি ভিডিঅ'টো শেষলৈকে চাব যাতে সম্পূৰ্ণ কথাখিনি বুজি পায় বন্ধুসকল প্ৰাচীন কালৰ পৰা হালধিক এটা অত্যন্ত পবিত্ৰ বস্তু হিচাপে আমাৰ সমাজত গণ্য কৰি অহা হৈছে তাৰোপৰি হালধিৰ বিভিন্ন ঔষধি গুণ আছে সেই বিষয়ে আমি সকলোৱে জানো বন্ধুসকল হালধিয়ে আমাৰ জীৱনলৈ সুখ সমৃদ্ধি অনাত সহায় কৰে গুৰু বৃহস্পতিক শক্তিশালী কৰাত সহায় কৰে আমাৰ জীৱনত ভাগ্যৰ সহায় লাভত সহায় কৰে বন্ধুসকল আজি মই যিকেইটা হালধিৰ উপায় সম্পৰ্কে ক'বলৈ আগবাঢ়িছোঁ গোটেইকেইটা উপায় বৈদিক উপায় আৰু পৰীক্ষিত উপায় বন্ধুসকল প্ৰথম উপায়টো হৈছে বন্ধুসকল যদি আপোনালোকৰ জন্মকুষ্ঠিত আপুনি গুৰু বৃহস্পতিক ষ্ট্ৰং কৰিব খুজিছে বা আপোনাৰ জন্মকুষ্ঠিত গুৰু বৃহস্পতি কিবা দুখ আছে তেন্তে আপোনালোকে প্ৰত্যেক বৃহস্পতিবাৰৰ দিনা কলগছৰ গুৰিত হালধি মিলাই জল দিব লাগে আৰু জল দিওঁতে ওম গুৰুবেই নমঃ এই মন্ত্ৰটো বা ওম ব্ৰিং বৃহস্পতাই নমঃ এই মন্ত্ৰটো আপোনালোকে 3বাৰ জপ কৰিব লাগে এনে কৰিলে গুৰু বৃহস্পতি ষ্ট্ৰং হয় আপোনাৰ যদি জন্মকুষ্ঠিত গুৰু গ্ৰহৰ কিবা সমস্যা চলি আছে গুৰু গ্ৰহ দুৰ্বল অৱস্থাত আছে বা গুৰু কৃপা দৃষ্টি লাভ হোৱা নাই ভাগ্যৰ সহায় লাভ হোৱা নাই সেই ক্ষেত্ৰত আপোনাৰ সহায় লাভ হয় দ্বিতীয়তে হালধিৰ সহায়ত আমি গুৰু বৃহস্পতি যদি শক্তিশালী কৰিব খোজো তাৰ আৰু এটা উপায় আছে যে আমি প্ৰত্যেক বৃহস্পতিবাৰৰ দিনা গা ধোৱাৰ পানীত অকণমান হালধি মিলাই স্নান কৰিব লাগে গা ধুব লাগে এনে কৰিলে আমাৰ গুৰু বৃহস্পতি শক্তিশালী হয় গুৰু বৃহস্পতি কৃপা দৃষ্টি লাভ হয় আমাৰ ভাগ্যৰ উন্নতি হয় বন্ধুসকল তাৰোপৰি যদি আমি হালধি পানীৰ লগত মিলাই শিৱলিংগত অৰ্পণ কৰোঁ তেন্তে আমাৰ যদি বিবাহত কিবা সমস্যা আছে বা পাৰিবাৰিক কিবা সমস্যা আমাৰ চলি আছে তেন্তে সেই সমস্যাও দূৰ হয় মহাদেৱৰ কৃপা দৃষ্টিও লাভ হয় তাৰ লগতে গুৰু শক্তিশালী হয় গুৰু বৃহস্পতিৰ কৃপা দৃষ্টি লাভ হয় বন্ধুসকল যদি আপোনালোকৰ ঘৰত প্ৰায় কাজিয়া হৈ থাকে ঘৰখনৰ ব্যক্তিসকলৰ কাৰোৰ লগত কাৰো কথা নিমিলে মন নিমিলে সদায় আপোনালোকৰ ঘৰত কাজিয়া খৰিয়াল হৈ থাকে ঘৰত চাৰিওফালৰ পৰা নিগেটিভ এনাৰ্জি আগুৰি থাকে কোনো কামতে আপোনালোকৰ সাকসেছ লাভ নহয় ল'ৰা ছোৱালীৰ কথা নুশুনে পঢ়া শুনা কৰাৰ পিছতো চাকৰি লাভ নকৰে বা ব্যৱসায় ক্ষেত্ৰতো আপোনালোকৰ সমস্যা হ'বলৈ লৈছে ঘৰৰ প্ৰত্যেকজন ব্যক্তি ৰোগীয়া হ'বলৈ লৈছে তেন্তে আপোনালোকে ঘৰৰ নিগেটিভিটি দূৰ কৰিবৰ কাৰণে বৃহস্পতিবাৰৰ দিনা আপোনালোকে হালধি পানী আপোনাৰ ঘৰত ছটিয়াব লাগে আপোনালোকে পানীত অলপ হালধি মিলাই ল'ব এচামুচমান মিলাই ল'লেও হ'ব সেই হালধিৰ পানী আপুনি নিজৰ ঘৰত ছটিয়াব তাৰ লগতে আপোনালোকে হালধিৰ লগত অকণমান সেন্দুৰ মিলাই আপোনাৰ ঘৰৰ যিখন মুখ্য দুৱাৰ আছে মুখ্য দুৱাৰৰ ওপৰত আপোনালোকে স্বাস্তিক অংকন কৰিব তাৰ লগতে আপোনাৰ ঘৰৰ চাৰি দিশতে পূব পশ্চিম উত্তৰ দক্ষিণ সকলো দিশতে চাৰি দিশতে হালধি আৰু সেন্দুৰ মিলাই লৈ স্বাস্তিক অংকন কৰি দিব এনে কৰিলে আপোনাৰ ঘৰলৈ পজিটিভ এনাৰ্জি আগমন হ'ব নিগেটিভ এনাৰ্জি দূৰ হ'ব ঘৰত যদি কিবা গুৰু ৰিষ্টৰ কাৰণে পৰিয়ালৰ সদস্যসকলৰ মনোমালিন্য হৈ আছে সংঘাত উৎপন্ন হৈ আছে সেই ক্ষেত্ৰত আপোনালোকৰ সেই সমস্যা দূৰ হ'ব আৰু এই প্ৰয়োগটো আপোনালোকে কণ্টিনিউ 3টা বৃহস্পতিবাৰ বা 7টা বৃহস্পতিবাৰ কৰিব হালধিৰ পানী আপোনালোকে নিজৰ ঘৰত ছটিয়াব এনে কৰিলে ঘৰলৈ শান্তি ঘূৰি আহিব তাৰ লগতে ঘৰৰ নিগেটিভিটি দূৰ হ'ব ঘৰলৈ পজিটিভ এনাৰ্জি আগমন হ'ব যদি আপোনালোকৰ ব্যৱসায়ত দিনে দিনে লোকচান হ'বলৈ লৈছে ব্যৱসায়ত যিদৰে আপুনি উন্নতি কৰিব খুজিছে সেইদৰে আপুনি উন্নতি কৰিব পৰা নাই সেই ক্ষেত্ৰত আপোনালোকে এটুকুৰা কেঁচা হালধি কোনো ৰঙা বা হালধীয়া কাপোৰত বান্ধি লৈ মা লক্ষ্মীৰ চৰণত ৰাখি লক্ষ্মীৰ যিকোনো এটা বীজ মন্ত্ৰ ওম মহালক্ষ্মী নমঃ ওম শ্ৰী মহালক্ষ্মী নমঃ যিকোনো এটা বীজ মন্ত্ৰ আপোনালোকে জপ কৰি যিকোনো এটা বীজ মন্ত্ৰ আপোনালোকে 108 বাৰ জপ কৰি সেই
হালধিৰ টুকুৰাটো আপোনাৰ নিজৰ ব্যৱসায় স্থানৰ কেছ বক্সত ৰাখি দিব। বা যদি আপোনাৰ ঘৰতো ধন টকা পইচা বহুত ইনকাম কৰিলেও সঞ্চয় নহয়, বহু চেষ্টা কৰিও আপুনি ধন ৰাখিব নোৱাৰে আপোনাৰ ঘৰত, সেই ক্ষেত্ৰত আপোনালোকে সেই হালধিৰ টুকুৰাটো হালধীয়া কাপোৰে বান্ধি লৈ নিজৰ কেছ বক্সত, ঘৰৰ কেছ বক্সত ৰাখি থ'ব পাৰে। এনে কৰিলে আপোনালোকৰ ব্যৱসায়টো উন্নতি লাভ হয়, ঘৰলৈ যি ধন আহে সেই ধনলক্ষ্মী স্থিৰ হয়, ঘৰলৈ সুখ সমৃদ্ধি আহে। তাৰোপৰি যদি আপোনালোকে প্ৰায় বেয়া সপোন দেখি থাকে, তেন্তে আপোনালোকে আৰু এটা সৰু উপায় কৰিব পাৰে, হালধিৰ উপায় কৰিব পাৰে। এটুকুৰা কেঁচা হালধি ল'ব, লৈ কোনো হালধীয়া কাপোৰত বান্ধিব, বান্ধি লৈ তাৰ লগত 5টা তুলসী পাত দিব, দি সেই হালধি টুকুৰাটো আৰু 5টা তুলসী পাত হালধীয়া কাপোৰত মেৰিয়াই লৈ আপোনাৰ মূৰৰ শিতানত ৰাখিব। এনে কৰিলে আপোনাৰ দুঃস্বপ্ন বিনাশন হয় বুলি শাস্ত্ৰত কোৱা হৈছে। বন্ধুসকল, যদি আপোনালোকৰ প্ৰায় কৰ্মত বাধা আহি থাকে, যিকোনো কাম কৰিবলৈ লোৱাৰ আগতে আপোনাৰ বাধা উৎপন্ন হয়, যিটো কাম দুদিনত সম্পন্ন হ'ব লাগে সেইটো কাম আপোনাৰ 10 দিন লাগে, আপোনাৰ কোনো ক্ষেত্ৰতে সফলতা লাভ নহয়, সেই ক্ষেত্ৰত আপুনি নিজৰ ভাগ্যৰ সঁহাৰি লাভৰ কাৰণে যেতিয়াই আপুনি কোনো শুভ কামত যাব বা যেতিয়া ঘৰৰ পৰা আপুনি বাহিৰ হ'ব, বাহিৰ হোৱা আগমুহূৰ্তত আপোনালোকে এটা কেঁচা হালধিৰ তিলক কপালত লৈ যাব। বন্ধুসকল, তিলক লওঁতে এটা কথা মনত ৰাখিব খালি যে আপোনালোকে ঘৰত যি পাউডাৰ হালধি আছে তাক লোৱাৰ পৰিৱৰ্তে কেঁচা হালধি অকণমান ঘঁহি তাৰ পৰা আপোনালোকে এটা তিলক লৈ যিকোনো কামত যাব, চাব আপোনালোকৰ কৰ্মত যিখিনি বাধা আছে সেইখিনি দূৰ হ'ব, আপোনাৰ কৰ্মত আপোনাৰ ভাগ্যৰ সহায় লাভ হ'ব। বন্ধুসকল, যদি আপোনালোকৰ সকলো কামতে বাধা আহে, যিকোনো কামতে আপুনি হাত দিয়ে সেই কামটো নষ্ট হৈ যায়, কি কৰিম কি নকৰিম আপুনি ভাবি চিন্তি কোনো ধৰণৰ পাৰ পোৱা নাই, সেই ক্ষেত্ৰত আপোনালোকে হালধিৰ এটা উপায় কৰিব পাৰে। বুধবাৰৰ দিনা আপোনালোকে এটুকুৰা কেঁচা হালধি ল'ব, লৈ তাৰ 10টা টুকুৰা কৰিব, তাৰপিছত ৰঙা ৰছী এডালৰ সহায়ত সেই 10 টুকুৰা কেঁচা হালধিৰ এডাল মালা প্ৰস্তুত কৰিব আৰু সেই মালাডাল লৈ আপুনি গণেশ মন্দিৰলৈ যাত্ৰা কৰিব আৰু সেই মালা গণেশ দেৱতাৰ মূৰ্তিৰ ওপৰত আপোনালোকে অৰ্পণ কৰিব বা তেওঁৰ চৰণত অৰ্পণ কৰিব আৰু নিজৰ যিখিনি কৰ্ম বাধা আছে সেইখিনি দূৰ কৰিবলৈ প্ৰাৰ্থনা কৰিব। বন্ধুসকল, গণেশ দেৱতা হৈছে বিঘ্নহৰ্তা। এই উপায় কৰিলে আপোনাৰ জীৱনত যিবিলাক বাধা বিঘিনি আছে সেই বাধা বিঘিনিবিলাক গণেশ দেৱতা অতি শীঘ্ৰে দূৰ কৰে, আপোনাৰ মনোবাঞ্ছাও পূৰণ কৰে। আপোনাৰ যদি সকলো কামতে বাধা আহি থাকে তেন্তে সেই বাধা দূৰ কৰাৰ ক্ষেত্ৰত এই উপায় কৰিলে গণেশ দেৱতাই আপোনাক সহায় কৰে। বন্ধুসকল, যদি আপোনালোকৰ পইচাবিলাক য'ত ত'ত ফচি গৈছে, ধৰি লওক আপুনি ব্যৱসায় কৰি আছে, আপুনি দোকানৰ পৰা বাকী দিছে, কিন্তু বাকী খোৱা ব্যক্তিকেইজনে আপোনাক পইচা দিবলৈ মানা কৰে বা আপোনাক পইচা খুজিলে আপোনাক আজি দিম কালি দিম কৈ থাকে, যাৰ কাৰণে আপোনাৰ অৱস্থা দিনক দিনে বেয়া ফালে গতি কৰিছে, আৰ্থিক সংকটে আপোনাক আমনি কৰিবলৈ লৈছে, সেই ক্ষেত্ৰত আপোনালোকে বৃহস্পতিবাৰৰ দিনা এখন ৰঙা কাপোৰত 3 টুকুৰা কেঁচা হালধি আৰু 11টা বা 21টা চাউল, বন্ধুসকল মন কৰিব 11টা বা 21টা চাউল যাতে কোনো কাৰণতে ভগা চিগা নহয়, সম্পূৰ্ণ নিখুঁত চাউল আপোনালোকে ব্যৱহাৰ কৰিব, ৰঙা কাপোৰত বান্ধিব, বান্ধি লৈ মা লক্ষ্মী চৰণত ৰাখিব। চৰণত ৰাখি আপুনি মা লক্ষ্মীক আপোনাৰ ধন ঘূৰাই পাবৰ কাৰণে প্ৰাৰ্থনা কৰিব আৰু লগতে মা লক্ষ্মীৰ যিকোনো এটা বীজ মন্ত্ৰ, ওম শ্ৰী মহালক্ষ্মী নমঃ বা ওম মহালক্ষ্মী নমঃ, যিকোনো এটা মন্ত্ৰ আপোনালোকে 108 বাৰ জপ কৰিব। তাৰপিছতে সেই 3 টুকুৰা কেঁচা হালধি আৰু 21টা বা 11টা চাউল বান্ধি থোৱা ৰঙা কাপোৰৰ টোপোলাটো আপোনালোকে নিজৰ কেছ বক্সত ৰাখি থ'ব। এনে কৰিলে বন্ধুসকল আপোনালোকৰ আৰ্থিক সংকট লাহে লাহে দূৰ হ'বলৈ লয় বা আপুনি ঘূৰাই পাব লগা ধন পোৱাৰ ক্ষেত্ৰত এই উপায় যথেষ্ট সহায় কৰে। বন্ধুসকল, এইদৰে আমি হালধিৰ সহায়ত আমাৰ বিভিন্ন সমস্যা দূৰ কৰিবৰ কাৰণে উপায় কৰিব পাৰোঁ। বন্ধুসকল, এই গোটেইখিনি উপায় পৰীক্ষিত উপায় আৰু আপোনাৰ বৈদিক উপায়, এই উপায়খিনি আপোনালোকে যদি মই যিদৰে ক'লোঁ সেইদৰে কৰে, আপোনালোকৰ নিশ্চয় বিভিন্ন সমস্যাবিলাক লাহে লাহে দূৰ হ'ব, আপোনাৰ জীৱন সমস্যামুক্ত হ'ব, আপোনাৰো জীৱনত সুখ সমৃদ্ধি লাভ হ'ব। বন্ধুসকল, আশা কৰিছোঁ আজি আপোনালোকৰ হালধিৰ এই উপায়কেইটাৰ সম্পৰ্কে জানি ভাল লাগিলে। যদি ভাল লাগিলে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰি দিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।